ভিউয়ার্স স্বাগতম জানাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আহকচোন আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ আজি ভিডিঅ'টো হৈছে মোৰ লগত ঘটা এটা সম্পূৰ্ণ সঁচা কাহিনীটো হৈছে লখিমপুৰ চহৰৰ মাছমজিয়াত আজি প্ৰায় 2-4 দিনৰ আগত মই লখিমপুৰৰ এখন দোকানত মোৰ দোকানৰ কাৰণে কিছুমান বস্তু বজাৰ কৰিছিলোঁ আৰু সেই দোকানখনৰ পৰা বজাৰ কৰি আহি কাষৰ দোকানখনত মই মাল ল'ব সোমাইছিলোঁ কাষৰ নহয় একচুৱেলি দোকানখনৰ অপজিটৰ দোকানখনত মই মাল ল'ব সোমাইছিলোঁ আৰু সিখন দোকানৰ পৰা মই লৈ অহা মণিহাৰী মালখিনি মই এই দোকানখনত থৈ এই দোকানখনত আৰু কিছুমান মই ধৰক ষ্টেচনাৰী বস্তু বহি কিতাপ কলম তেনেকৈ কিছুমান বস্তু ল'বৰ কাৰণে মই সোমাইছিলোঁ আৰু তেওঁলোকৰ দোকানতে মই থৈ মই ভিতৰত কিছুমান বস্তু চাব গৈছিলোঁ মই অলপ টেডি লোৱা কথা আছিল আৰু সেই টেডিখিনি ল'বৰ বাবে মই টেডিখিনি চাই আছিলোঁ মই পাহৰি গৈছিলোঁ যে মই মোনাটো আগফালে টোপোলাটো আগফালে দোকানৰ আগফালে থৈ আহিছিলোঁ আৰু আগে পিছেও মই সদায় তেনেকৈয়ে মাল লওঁ প্ৰথম সিখন দোকানত যাওঁ সিখনৰ পৰা এইখনত আহি মাল লওঁ আৰু এইবাৰ কি হ'ল মোৰ টোপোলাটো হেৰাই থাকিল অৰ্থাৎ মোৰ আগতে এজন কাষ্টমাৰ আছিল সেই কাষ্টমাৰজনে তেওঁৰ টোপোলাটো লোৱাৰ লগতে মোৰ টোপোলাটো লৈ গুচি গ'ল আৰু পিছত মই যেতিয়া মোৰ মাল লৈ বিল চিল কৰি পইচা দি মই ঘৰলৈ আহিবলৈ ওলাইছোঁ আৰু তেতিয়া চাইছোঁ যে মোৰ টোপোলাটো নাই অৰ্থাৎ মই সেই দোকানীজনক সুধিলোঁ দাদা মোৰ টোপোলাটো ইয়াতে থোৱা আছিল টোপোলাটো কি হ'ল তেওঁ ক'লে মইতো দেখা নাই তাৰপৰা অৱশেষত তেওঁ কেমেৰা চেক কৰিলে আৰু কেমেৰা চেক কৰি তেওঁ গম পালে যে টোপোলাটো কোনে নিছে তেতিয়া মোক ক'লে আপোনাৰ আগত যে যিজন ল'ৰা আছিল তেওঁ যিখিনি বহি লৈ আছিলে সেই ল'ৰাজনে টোপোলাটো লৈ গৈছে এইটো চাওক মোক ভিডিঅ'ত দেখালে আৰু মই তেতিয়া ক'লো যে ল'ৰাজনৰ ফোন নাম্বাৰ আছে নেকি তেওঁ ক'লে নাই আৰু তেওঁ এটা কাম কৰিলে ওচৰৰ দোকানখনত তেওঁ খবৰ কৰিলে যে আমুক ল'ৰাজনৰ নাম্বাৰ আছে নেকি যিজনে মোৰ টোপোলা চুৰি কৰি লৈ গৈছিলে তেওঁৰ নাম্বাৰ আছে নেকি অৱশেষত তেওঁ নাম্বাৰ বিচাৰি পালে আৰু ফোন লগালে ফোনটো তেওঁ কাটি দিছে আৰু মোৰ যিহেতু কষ্টৰ ধন কেতিয়াও অথলে নাযায় আৰু সেই দাদাজনে বহুত কষ্ট কৰি মোক টোপোলাটো উদ্ধাৰ কৰি দিলে কেনেকৈ দিলে চাওক কেনেকৈ দিলে কওঁ শুনক তেওঁ মোৰ টোপোলাটো লৈ গৈ তেওঁ অকণমান আগত এখন দোকানত সূতা ল'বলৈ সোমালে আৰু সূতা লৈ থাকোঁতে আমিতো এফালৰ পৰা ফোন কৰিয়ে আছোঁ তেওঁ ফোনটো কাটি দিছে আৰু সেই কাটি দিয়া ফোনবিলাক সেই সূতা দোকানখনৰ দোকানীজনে দেখি আছে তেওঁ ভাবিছে কোনোবাই ফোন কৰিছে পাছত সেই দোকানত তেওঁ সূতা ল'লে সূতা লৈ আৰু তেওঁ বস্তু এটা ল'বৰ কাৰণে মনত পৰাত তেওঁ ভুলবশতঃ সেই সূতা দোকানত তেওঁ নিজৰ মোবাইলটো এৰি আহিলে আৰু আমিতো এফালৰ পৰা ফোন কৰিয়ে আছোঁ তেওঁ এৰি যোৱাৰ পাছত ফোনটো একেৰাহে আমাৰ ফালৰ পৰা ফোন আহি থকা দেখি কোনেনো ফোন কৰিছে বুলি সেই সূতা দোকানীজনে ৰিচিভ কৰিলে ক'লে যে দোকানৰ এই মোবাইলৰ কাষ্টমাৰজন মোবাইলৰ মালিকজন বৰ্তমান মোবাইলটো আমাৰ দোকানত এৰি তেওঁ ক'বালৈ গ'ল তেতিয়া মই যিখন দোকানৰ পৰা মাল লৈ আছিলোঁ তেওঁ সুধিলে সেই দোকানীজনে সুধিলে যে আপোনাৰ দোকানখন কোনডোখৰত তেওঁ ক'লে বোলে মোৰ দোকানখন শিৱ মেডিকেলৰ ওচৰত তেতিয়া তেওঁ আৰু মই দুয়োজন তেওঁ স্কুটিতে বহি সেই শিৱ মেডিকেলৰ ওচৰৰ দোকানখন পালোগৈ আৰু মই মাল লোৱা দোকানীজনে মোক ক'লে ভাইটি তুমি ইয়াতে বহা আৰু এই কেমেৰাৰ যিটো CC কেমেৰাৰ যিটো ফুটেজটো ভিডিঅ'টো মোক দিলে দি পেলাই ক'লে এই ভিডিঅ'টো লৈ পেলাই তুমি ইয়াতেই বহা তেওঁ আহিব অহাৰ লগে তুমি তেওঁক ভিডিঅ'টো দেখাই ক'বা যে মোৰ টোপোলাটো আপুনি লৈ আহিছে মোৰ টোপোলাটো দিয়ক যদিহে নিদিওঁ বুলি কয় তেতিয়া তুমি মোলৈ ফোন কৰিবা আৰু কথামতে কাম মই তেনেকৈ প্ৰায় সময় বহি আছোঁ এসময়ত তেওঁ প্ৰায় 3:30-4টা বজাত তেওঁ আহিল আৰু তেওঁক মই ক'লোঁ যে দাদা আপুনি মোৰ টোপোলাটো লৈ আহিছে তেওঁ কৈছে নাই অনা কোনো কাৰণত মই টোপোলা চুৰ কৰা নাই তেওঁ ডাঙৰ কথা যে কোনো কাৰণত মোৰ টোপোলা চুৰ কৰা নাই মই ক'লোঁ ঠিক আছে দাদা আপুনি চুৰ কৰা নাই মই মানি লৈছোঁ কিন্তু মোৰ লগত আপুনি যে মোৰ টোপোলাটো লৈ আহিছে তাৰ এটা মোৰ লগত ভিডিঅ' আছে CC কেমেৰা চাই মই এটা ভিডিঅ' উলিয়াইছোঁ আৰু সেই ভিডিঅ'টো থ্ৰুৱেদিহে মই আপোনাক কৈছোঁ যে আপুনি মোৰ টোপোলাটো লৈ আহিছে তেতিয়া মই তেওঁক অপেনলি ভিডিঅ'টো প্লে কৰি দেখাই দিলোঁ অৱশেষত ক'লে আপুনি টোপোলাখিনি খুলি চাওকচোন ভুলত আহিব পাৰে আৰু সঁচাকৈ টোপোলাখিনি খুলি চালোঁ একেবাৰে তলত মোৰ নীলা পলিথিনৰ টোপোলা আপোনালোকে ভিডিঅ'ত দেখিব চাগে মই ভিডিঅ'টো ছাইডত লগাম ভিডিঅ'টো আপোনালোকে দেখিব নীলা ৰঙৰ টোপোলাটো তেওঁ হাতেৰে তুলি লৈ আহিছে আৰু অৱশেষত তেওঁ মোক বেয়া নাপাব মই চুৰ কৰা নাই ভুলতে গুচিয়াই লৈ মোক টোপোলাটো দি পঠালে আৰু ময়ো বেছি আগ নাবাঢ়িলোঁ যিহেতু মই মোৰ টোপোলাটো পালোঁ সেইবাবে ময়ো তেওঁক ধন্যবাদ দি গুচি আহিলোঁ